বিধায়িনী দলে সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ আৰু সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাৰ পিছত আলোচনাৰ কাৰণে সুযোগ দিলে আৰু পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে ষ্টেটমেণ্ট দিবলৈ বাধ্য হ'ল। যোৱাকালি অখিল গগৈ ডাঙৰীয়াই তেওঁ সভাস্থগিত প্ৰস্তাৱ আনিছে আৰু তেওঁৰ প্ৰস্তাৱটো অনাৰ পিছত 2 মিনিটমান ক'লে, তাৰপিছত অধ্যক্ষ হাক দিলে। লগে লগে আমাৰ বিধায়িনী দলৰ দলপতি, উপদলপতি, চিফ হুইপ, আমাৰ জাকিৰ হুছেইন সিকদাৰকে আদি কৰি 4-5জন উঠি আমি আমাৰ অধ্যক্ষ ডাঙৰীয়াই ৰিকুৱেষ্ট কৰিছে অখিল গগৈক আৰু 2 মিনিট সময় দিয়াৰ কাৰণে। কিন্তু অধ্যক্ষ ডাঙৰীয়াই ক'লে যিহেতু অখিল গগৈ 2 মিনিট সময় বিচাৰিছে, গতিকে 2 মিনিট 40 ছেকেণ্ড তেওঁ কৈছে, গতিকে যিহেতু এইটো সদন স্থগিত প্ৰস্তাৱ নাকচ কৰা হৈছে, গতিকে তেওঁক দিব কোৱা নহয়। কাঠমোচৰা আৰম্ভ কৰিবলৈ দিলে, মোক ক'ব দিলে, মই উঠিলোঁ। তাৰপিছত অখিল গগৈ বিচাৰি আছে, মই ৰখি দিলোঁ। এনেকৈ 7বাৰ মোক স্পীকাৰ ডাঙৰীয়াই ক'ব দিলে, মই ৰখি আছোঁ। কিন্তু শেহত গৈ অখিল গগৈ ডাঙৰীয়াই শুনা পাইছোঁ, আহি আমাকে দুফাৰ কৰি দিলে। এতিয়া কি তেওঁক ক'ব দিয়াৰ দায়িত্ব কি মোৰ নে স্পীকাৰৰ? গতিকে স্পীকাৰ ডাঙৰীয়াই তেওঁক দিয়া নাই, সেইটো মোৰ ওপৰত কি আহিছে? যিহেতু মোৰ সময় আহিছে, মোক বাৰে বাৰে স্পীকাৰে আহ্বান কৰি আছে যে মই ক'ব লাগে, মইতো স্পীকাৰৰ আদেশ মানিব লাগিব। মই যদি স্পীকাৰৰ আদেশ নামানি বহি থাকোঁ, তেতিয়াহ'লে তেওঁ মোক বাতিল কৰি বেলেগ এজনক দি দিব, মইতো তাত অংশগ্ৰহণ কৰিব নোৱাৰিম। গতিকে এইটো এটা অবিসন্ধিত মনে সজা। স্পীকাৰে তেওঁক দিব লাগিছিল, দিয়া নাই, সেইটো তেওঁৰ কথা, স্পীকাৰৰ কথা। বানপীড়িতৰ সমস্যাটো আমি গভীৰভাৱে উপলব্ধি কৰিছোঁ আৰু সদনৰ প্ৰথম দিনাই 22 তাৰিখে আমি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰি আমি কথাখিনি অৱগত কৰাইছোঁ, সদনক অৱগত কৰাইছোঁ। কিন্তু ষ্টেটমেণ্টো দিছে পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে। আমি তৎপৰতা অৱলম্বন কৰি আছোঁ। যোৱাকালি আমি বিধায়িনী দলৰ বৈঠক আমি অনুষ্ঠিত কৰিছোঁ। অহাকালি আমি 3টা টীম, আমাৰ বিধায়িনী দলৰ 3টা টীম আমি আপাৰ আছাম লৈ যাম। দুৰ্গতসকলৰ লগত থাকি তেওঁলোকক কেনেকৈ আমি সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম।